ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কাৰ্যালয়টোৰ প্ৰাংগণত জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ অৰ্থে সাজি উলিওৱা প্ৰতীকী হেলমেটৰ আজি উদ্বোধন কৰে জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সমন্বিতে জিলা আৰক্ষী অধীক্ষক বি ৰাকেশ ৰেড্ডী আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰই। এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতিৰ সদস্য ৰতন হাজৰিকাই আঁতৰা গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণি ভাষণ আগবঢ়াই জিলা পৰিবহণ বিষয়া হীৰক জ্যোতি ডেকাই। অনুষ্ঠানত জিলা পৰিবহণ বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকাৰ লগতে চহৰখনৰ বিভিন্ন যান-বাহনৰ ডিলাৰৰ প্ৰতিনিধিৰ লগতে এই প্ৰতীকটো নিৰ্মাণ কাৰ্যত সহযোগিতা কৰা বিশিষ্ট ব্যৱসায়ী সঞ্জয় জৈন, কুশল হাজৰিকা, নিখিল আগৰৱাল, অৰুণ জৈন, ৰঞ্জিত সিং আদি উপস্থিত থাকে। আনহাতে কাছেৰে আবৃত এই প্ৰতীকী হেলমেটটো নিৰ্মাণ কৰিছিল শিল্পী নিকু শইকীয়াই। উল্লেখ্য যে এই প্ৰতীকী হেলমেটটো চলিত বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উদযাপিত ৰাজ্যিক পৰ্যায়ৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত প্ৰতীকপট হিচাপে প্ৰদৰ্শিত হৈছিল আৰু শ্ৰেষ্ঠ হিচাপে ডিব্ৰুগড় জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতীকপটটো নিৰ্মাণ কৰা শিল্পীগৰাকীৰ লগতে নিৰ্মাণ কাৰ্যত সহযোগিতা কৰা ব্যক্তিসকলক ফুলাম গামোচাৰে আদৰণি জ্ঞাপন কৰাৰ লগতে 3গৰাকী ছাত্ৰীক একোটাকৈ হেলমেট প্ৰদান কৰা হয়। ৰাস্তাত অহা যোৱা কৰে আৰু ইয়াতে মেইনলি আমাৰ 4টা অফিচ আছে। এই ৰাস্তাটোত আমাৰ DTO অফিচ, চাৰ্কল অফিচ 2টা আছে আৰু জিলা পৰিষদৰ অফিচ আছে। গতিকে ইয়াতে বিভিন্ন ধৰণৰ মানুহৰ সমাগম হয়, হাজাৰ হাজাৰ মানুহৰ দিনটোত সমাগম হয়। তেওঁলোকে যাতে সোমাই যাতে এটা ৰোড ছেফটি এৱাৰনেছৰ কাৰণে হেলমেটটো দেখা পায়, তেওঁলোকে ৰাতিপুৱা আহি যাতে হেলমেটটো দেখা পায়, তেওঁলোকৰ মনত অকণমান ৰোড ছেফটি এৱাৰনেছ বা তেনেকুৱা সজাগতা এটা আহে, তাৰ উদ্দেশ্যে আমি কৰিছোঁ। আৰু সেই যিটো ফাৰ্ষ্ট প্ৰাইজ, সেই ফাৰ্ষ্ট প্ৰাইজৰ এটা স্মৃতি ৰাখিবৰ কাৰণে এইটো আমি স্থায়ীভাৱে এটা সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। পথ দুৰ্ঘটনাৰ কাৰণে ৰাইজক কি এৱাৰনেছ দিব? হয়, এইটোৱে আহ্বান জনাইছোঁ। আমাৰ এতিয়া যিটো আমাৰ DC ছাৰ, SP ছাৰে কৈ গ'লে যে আমি যিটো হেলমেট আমি লওঁ ঠিকে, আমাৰ লগতে থাকে, আমাৰ হাতত থাকে, নহ'লে আমাৰ ডিকিৰ ভিতৰত থাকে। ত' হেলমেটটো তেনেকুৱা নহয়, হেলমেটটো পিন্ধিব লাগিব, তেতিয়াহে ছেফটি আমাৰ 90% ছেফটি আমি এচিভ কৰিব পাৰোঁ। ত' তেনেকুৱা হেলমেটৰ বুলি কথাই নহয়, আমাৰ ছিট বেল্ট আছে বা তেনেকুৱা ধৰণৰ যিটো আমাৰ মদ্যপান কৰি গাড়ী চলাব নালাগে বা ট্ৰেফিক ছিগনেল মানি চলিব লাগে। ত' তেনেকুৱা অভাৰ স্পীড কৰিব নালাগে, মোবাইল ফোন ইউজ কৰিব নালাগে। আমাৰ যি পঞ্চসূত্ৰ বুলি কওঁ, সেই পঞ্চসূত্ৰৰ ভিতৰত এই 5টা নিয়ম মানি চলিলে আমি বিভিন্ন ধৰণৰ আমাৰ নিয়ম আছে। এই 5টা সূত্ৰ মানি চলিলে আমি কিছু পৰিমাণে 90% আমি ভাবোঁ যে আমি পথ দুৰ্ঘটনা আমি হ্ৰাস কৰিব পাৰিম। সেইটো ক'ব বিচাৰোঁ। ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে মানি চলে, ট্ৰেফিক আইন মানি চলে, সকলোৱে এটা সুৰক্ষিত এখন ডিব্ৰুগড় হওক, দুৰ্ঘটনামুক্ত এখন ডিব্ৰুগড় গঢ়ি তোলক চবে। সেইটো মই আহ্বান জনাইছোঁ যোৱাৰ দিনা। আৰু এই চেগতে মই আমাৰ যিটো কলা কুশলী, আমাৰ আৰ্টিষ্ট এই বনোৱা, তেওঁৰ নাম নিকুমণি শইকীয়া, তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ টীমক ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰকৈ এটা সাজি উলিয়াবলৈ চেষ্টা কৰিছে, সেইটোৱে তেখেতক ধন্যবাদ জনাই মই এইখিনিতে। লগতে হেলমেটৰ লগতে স্পীডো এটা ফেক্টৰ থাকে। আমাৰ এক্সিডেণ্টছবিলাক যেতিয়া আমি প্ৰত্যেক মাহতে এনালাইচিছ কৰোঁ যে ডিব্ৰুগড় জিলাত যিমান এক্সিডেণ্ট হ'ল, তাত কি কাৰণ হ'ল, কেনেকৈ হ'ল, তাতে মেজৰিটি অফ দ্য এক্সিডেণ্ট আমি দেখা পাওঁ আনলিমিটেড স্পীডৰ কাৰণে, যে বহুত এক্সেচিভ স্পীড, অভাৰ স্পীডিং কৰাৰ কাৰণে এক্সিডেণ্টবিলাক কেতিয়াবা হয়। কাৰণ টাৰ্ণিং ল'বলৈ নোৱাৰিলে, কেতিয়াবা ক'ৰবাত কিবা কোনোবা ব্যক্তি খোজকাঢ়ি গৈ আছিল, তেখেতক দেখা নাপালে। চ' তেনেকুৱা ধৰণৰ মই ভাবোঁ কেয়াৰ ল'ব লাগে। আমাৰ যিসকল বাইকাৰ্ছ আছে, গাড়ী চলাই যিসকল, তেওঁলোককো প্লাছ ৰং ছাইড ড্ৰাইভিং কৰিব নালাগে। ৰং ছাইড ড্ৰাইভিং কৰিলে ফাইন সদায় ধৰি থাকে, কিন্তু তেতিয়াও ক'ৰবাত দেখা যায় যে এক্সিডেণ্টবিলাক ৰং ছাইড ড্ৰাইভিঙৰ কাৰণে হয়। চ' মই সকলোকে অনুৰোধ কৰিম, কাৰণ এক্সিডেণ্ট এটা এনেকুৱা, আমি সকলোৱে জানো যে যেতিয়া এক্সিডেণ্ট হয় সেই পৰিয়ালটোৰ কাৰণে বহুত ডাঙৰ এটা অসুবিধা হৈ যায়। কাৰণ ছাডেনলি তেওঁলোক প্ৰিপেয়াৰ্ড নাথাকে, ছাডেনলি এক্সিডেণ্টত কাৰোবাৰ যদি ডেথ হৈ যায়, সেইটো এটা বহুত ডাঙৰ ক্ষতি। আমি যেতিয়া এনালাইচিছ কৰোঁ, আমাৰ কাৰণে সংখ্যা এটা হয় যে বোলে 4জনৰ ডেথ হ'ল, 3জনৰ ডেথ হ'ল, কিন্তু যেতিয়া সেই পৰিয়ালটো যাওঁ লগ কৰিবলৈ বা তেখেতলোক যেতিয়া আহে, তেতিয়া গম পোৱা যায় যে কিমান কষ্টত পৰিয়ালটো ভুগি আছে বা তেখেতলোকৰ কিমান ডাঙৰ এটা অসুবিধা হৈছে। গোটেই জীৱনটো চেঞ্জ হৈ যায়। ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁলোক কেনেকৈ চলিব, সেইটোৱে দিশহাৰা হৈ যায় গোটেই পৰিয়ালটো। মই ভাবোঁ আমি সকলোৱে সেইকাৰণে কেয়াৰ ল'ব লাগে। ৰাস্তাত যাতে আমি ভালকৈ কেয়াৰ লৈ ড্ৰাইভ কৰোঁ, ৰাইড কৰোঁ আৰু হেলমেট যাতে সদায় পৰিধান কৰোঁ। থেংক ইউ। এৱাৰনেছৰ পাৰ্ট হিচাপে আমাৰ DTO অফিচৰ ধুনীয়া এখন হেলমেট আৰু লগতে পৰিয়াল কেনেকৈ একেলগে হেলমেটটোৱে কেনেকৈ প্ৰটেক্ট কৰি ৰাখে, সেইটো থিমত একচুৱেলি আমাৰ নিকুমণি শইকীয়া ডাঙৰীয়া তেখেতে এইটো গঢ়ি তুলিছে। বিভিন্ন ব্যক্তিয়ে তেখেতলোকক সহায় কৰিছে আৰু মই ভাবোঁ ইয়াতে বহুত ৰাইজ আহি থাকে বিভিন্ন কামত। 4টাকৈ অফিচ আছে। চ' তেখেতলোকে যেতিয়া দেখা পাব যে হেলমেটৰ পৰা আমি কেনেকৈ নিজৰ ছেফটি এনচিয়'ৰ কৰিব পাৰিম হেলমেটৰ দ্বাৰা। চ' আমি যেতিয়া এক্সিডেণ্টৰ ট্ৰেণ্ড দেখা পাওঁ, আমাৰ জিলাতে হওক বা কিছুমান বেলেগ জিলাতে হওক,
তেতিয়া মষ্টলি যি বাইক এক্সিডেণ্ট বা তেনেকুৱা ধৰণৰ চেল্ফ এক্সিডেণ্টেই হওক সেইখিনিত যদি হেলমেট পৰিধান কৰি থাকে তেতিয়া সেই ব্যক্তিজনৰ ইঞ্জুৰি হ'লেও ফেটেল ইঞ্জুৰি নহয়, তাৰমানে তেখেতৰ মৃত্যুৰ পৰা বাচি যাব পাৰে মষ্ট কেচেছত। কিন্তু যেতিয়া হেলমেট নাথাকে তেতিয়া চিম্পল এটা এক্সিডেণ্ট যোনটো ধৰক ৰাস্তাত পৰি যায় সেইখিনিও কংক্ৰিটত লাগি পেলাই কেতিয়াবা মানুহে মৃত্যুবৰণ কৰিব লগা হৈছে। আৰু অসম আদিত্য, ডিব্ৰুগড়।